বিপদাস ডাঙৰীয়া, ধনঞ্জয় বসুমতাৰী ডাঙৰীয়া, প্ৰদীপ বায়ন ডাঙৰীয়া, প্ৰভাত বসুমতাৰী ডাঙৰীয়া, ৰতন ৰায় ডাঙৰীয়া, নৱদীপ কলিতা ডাঙৰীয়া, কমল সিং নাৰ্জাৰী ডাঙৰীয়াকে আদি কৰি উপবিষ্ট বিশিষ্ট ব্যক্তিসকল, আই মাতৃসকল আৰু মোৰ শ্ৰদ্ধাৰ ৰাইজ, ইলেকশ্যন আহি আছে যে গম পাইছে নে নাই? গম পাইছে? কোন তাৰিখে হ'ব ভোট? কোন তাৰিখে? 8 তাৰিখ। এইটো গম পাইছে নে নাই? যে পদুম মানে ট্ৰেক্টৰ, ট্ৰেক্টৰ মানে পদুম। গম পাইছে? কোন চিনাত ভোট দিব লাগিব? ট্ৰেক্টৰৰ ছবিত ভোট দিব লাগিব। আৰু ডাঙৰটো মোবাইল ডাঙৰ কৰি দিওঁ মোৰ হাত নাই না প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বুজি পালে? কোন হ'ব প্ৰধানমন্ত্ৰী? কোন হ'ব প্ৰধানমন্ত্ৰী? নৰেন্দ্ৰ মোদী। নৰেন্দ্ৰ মোদী। পদুমত ভোট দিলেও মোদী, ট্ৰেক্টৰত ভোট দিলেও মোদী, আৰু হাতীত ভোট দিলেও মোদী। আমাৰ কোকৰাঝাৰ আসনখনত আমি সকলোৱে লগ হৈ ট্ৰেক্টৰৰ ছবিত আমি UPPL দলক ইয়াৰ পৰা ভোট দি জিকাই পঠিয়াব লাগিব। হ'ব? কোনোবাই যদি মনত ভাবি আছে যে আমি কংগ্ৰেছত ভোট দিম বা নাঙলত ভোট দিম, তেওঁলোকক মই ক'ব খোজো, কটা হাতৰ নাম নাই, নাঙলৰ দাম নাই। বুজিলে? নাঙল চলে নেকি আজিকালি? নাঙল চলে নেকি? নাঙল চলে। আৰু প্লেনখন চাবৰ কাৰণে বহুত দৰ্শক মন্দিৰ ৰখি আছে, নিশ্চয় চাব পাৰিব সকলোৱে যে। মই আজি মই অফিচিয়েল হিচাপত আছোঁ আৰু সকলো ৰাইজে চাই আছে মামাক চাবৰ কাৰণে। এনেকুৱা দূৰৰ পৰা চাচোন কেনেকুৱা একদম ভিৰ। মই হিন্দীকে হিচাপত মই দুখৰ কাৰণে যে মানুহগিলাৰ ওচৰত যে যাম, ৰাস্তা এটা ফ্ৰী পোৱা নাই। আৰু লগতে আমাৰ দাদা আছে, লাঠিটো দোকান, এইটা হিন্দীকে মানুহ আমাৰ মামাক চাবৰ কাৰণে কিমান ৰখি আছে। নিশ্চয় মামাক বহুত ভাল পায় সকলোৱে। আৰু এই লাইটটো মই কৰিব নাপাহৰি মোক। চাই দিয়কচোন। I'm Rajiv Kumar Roy. আজি মই মামাৰ লগত ধৰিলোঁ ৰাজীৱ কুমাৰ ৰয়ে। ৰাজীৱ কুমাৰ ৰয়ে মামাৰ লগত ফটো উঠি নহয়, আপুনি বিজনেছ কৈছিলে মোক এপ্লিকেশ্যন দিবৰ কাৰণে। মই দিব নোৱাৰিলোঁ, মই লিখিব গৈছিলোঁ, কোনো নেলেখে। এতিয়া এখন অজয় আছে লগতে, অজয়ৰ ঘৰত এখন এপ্লিকেশ্যন দি আহিম। নিশ্চয় নিশ্চয় মামা, থেংক ইউ ভেৰি মাছ। मामा गोल और भैया पानबाड़ी हम लोग आसाम में रहते हैं, सिलन डिस्ट्रिक्ट, लेकिन बहुत अच्छा करता है। लेकिन मेरे लिए यूट्यूब चैनल में सब्सक्राइब करता है, बहुत अच्छा लगता है। और अच्छा रहना, जितना दिन हम जिंदा रहेंगे वहाँ पे मिलेंगे, बस ऐसे मेरा कामना। जय श्री राम।